हाय गाइस नमस्कार मैं इलाबर है आपनालोकर ओसरत मैं एटा भिडिओ लै आहिलो डिउटिर পৰা আহি ড্ৰেছ একো খোলা নাই ডাইৰেক্ট কিচেনত বজাৰখিনি লৈ আহিলো 8টাতে গৈছিলো 9টা বজাত কেছ আছিল কাৰণে একেবাৰে পটাপট আহি এতিয়া ৰান্ধা বাঢ়াত লাগি যাওঁ বজাৰো আনিলো একেলগে বজাৰ একেবাৰে নাছিল ঘৰত যায় কেনে আহিলো তাৰ কাৰণে বজাৰ পাতিও নাইকিয়া হৈ আছিল আৰু কৰিলো ইদনাও লকৰে এতিয়া কৰি আনিলো এতিয়া সা কি বজাৰ আনিছে ধুনীয়াকৈ বনাই খাই মেলি আকৌ ডিউটি যাম এতিয়া পটাপট বনাও দুপৰীয়া সাজটো এইটো শিঙি মাছ লোকেল শিঙি মাছ তিনটা মাত্ৰ উঠছে 300 গ্ৰাম 150 টকা লৈছে এইটো লোকেল শিঙি মাছ নেদিয়ে 200 টকা পোৱা বুলি আছে কৈ আছিল আৰু ইফালে আলু 1 কেজি বিলাহী 1 কেজি মটৰ 1 কেজি জলকীয়া 1 পোৱা আৰু লগত আদা 10 টকা হেনেকা আনিছো ইমান দাম 60 টকা বিলাহী আলু 20 টকা 70 টকা 30 টকা জলকীয়া আদা 10 টকা আনিছো ভাত ভুক লাগি পুরা গা সাপ কপি গৈছে তাৰ কাৰণে পুরা আইয়ে চাহ বহাই দিছো চাহ কাপ খাই লাহে লাহেকে ভাত পানীখিনি বনাও খাম পটাপট যাম এতিয়া চাই থাকিব হা হৈ গল তাও খাব পাৰা নাই ইফালে ভাত হৈ গল গৰম গৰম আঞ্জা কাটো মানে ইফালে মাছৰ আঞ্জা বহাবৰ কাৰণে ধুনীয়াকৈ কেৰাহীটো পাতি দিছো ইফালে শিঙি মাছখিনি ধুনীয়াকৈ নিমখেদি ধুই লৈছো ইফালে আকৌ মটৰ আলু বিলাহী কাটি লৈছো লগতে কেঁচা জলকীয়া ফালি লৈছো মিডিয়াম সাইজৰ পিয়াজ এটা পটাপট বনাম মানে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰংগুৰি দি লৈছো বেছি কাৰাকৈ ফ্ৰাই নকৰোঁ পিয়াজখিনি ভাজাখিনি নেদেখালোঁ মই অকণমান পাঁচফোৰণ দিছোঁ লগত মই একো মছলা ব্যৱহাৰ নকৰোঁ লগত মানে অকণমান জিৰা দিম তাৰপিছত ধনিয়াই বেছি হয় ধনিয়া দিম 10 মিনিটমান ধুনীয়াকৈ সিজাই লওঁ সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰংগুৰি দিম ধুনীয়াকৈ 10 মিনিট ঢাকি থৈ দিম সিজাৰ কাৰণে ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি এতিয়া মই সোৱাদ অনুসৰি পানী দি দিম জোখৰ অনুসৰি পানী দি দিম যিখিনি লাগে সেইখিনি দি দিম এইখিনি দি দিছোঁ মই এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম 2 ফুটামান ৰহুন থেতেলাই দিছোঁ যাতে শিঙি মাছৰ কেঁচা গোন্ধটো নাথাকে ইফালে চাটনিৰ কাৰণে নহৰু আৰু শুকান মাছ পুৰি আছোঁ লগত এইটো জলকীয়া পুৰি চাটনি ইফালে আঞ্জা পুৰা উতলি আছে চাও এতিয়া মাছখিনি দি মাছখিনি দি দিছোঁ আজি দুপৰীয়া সাজত মই ডিউটিৰ পৰা আহি কি বনালোঁ এইখিনি বনাই কেনে খাই যোৱাৰ কাৰণে আকৌ ডিউটিত যাবই লাগিব যেতিয়া শিঙি মাছ মটৰ আলু আৰু বিলাহী দি কেনে বনাইছোঁ ইফালে শুকান মাছৰ চাটনি আৰু ৰাতিৰে বেগেনা আলু বিলাহী মটৰ হেনেকা ভাজি তৰকাৰীখন থুপথুপীয়া বনোৱা আছে সেইটো দিয়ে পৰিবেশন কৰিম আপোনালোকে যদি মোৰ ভিডিওটো চাই ইন্টাৰেষ্টিং হয় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই